আমি চৰকাৰৰ লগত কেইবাবাৰো আলোচনা হ'ল, মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে, তাৰে আগৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ লগতো আলোচনা হৈছে, কিন্তু আমাৰ কোনো এটা দাবীয়ে আলোচনা মানে ফল আমি লাভ কৰিব পৰা নাই। যেনে উদাহৰণস্বৰূপে শেহতীয়াকৈ মিছন বসুন্ধৰাত 3.0 আমাৰ জনগোষ্ঠীটোৰ কাৰণে অকল 3 পিৰিৰ আমি তথ্য দাখিল কৰিব লগা হৈছে। অসমৰ কলিতাসকলে 3 পিৰিৰ তথ্য দাখিল কৰিব লগা হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আপোনালোকে অন্ততঃ কলিতাসকলক প্ৰথমতে ভূমিপুত্ৰৰ প্ৰমাণপত্ৰ এখন দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেওঁ কৈছিল দাদা আপোনালোকতো ভূমিপুত্ৰ, যদি ভূমিপুত্ৰ হয় BTRত আমাৰ কিয় মাটিৰ অধিকাৰ নাই, ৰাভা আচঙত আমাৰ মাটিৰ অধিকাৰ কিয় নাই, বা আমাৰ তেনেকৈ যিমানবোৰ কাউন্সিল আছে গভৰ্ণমেণ্টৰ, এই কাউন্সিলবিলাকত আমাৰ ভূমিৰ অধিকাৰ নাই, আমি কেনেকৈ ভূমিপুত্ৰ? গতিকে আমাক অসমৰ ট্ৰাইবেল, বেল, ব্লক কে আদি কৰি সকলোতে কলিতাসকলৰ ভূমিৰ অধিকাৰটো সাব্যস্ত কৰাব লাগে, যে চৰকাৰে এই ব্যৱস্থা এটা ল'ব লাগে। তেওঁ আমাক ক'লে যে আপোনালোকে এখন স্পেচিয়েল মেমৰেণ্ডাম দিয়ক। আমি মেমৰেণ্ডাম দিবৰ আজি প্ৰায় 2.5 মাহ হৈ গ'ল। গতিকে তেখেতে এইটো সংক্ৰান্তত এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই। আমি ভাবিছিলোঁ যে অন্ততঃ নৱেম্বৰ মাহৰ ভিতৰতে বা ডিচেম্বৰৰ প্ৰথম ভাৱতে ভূমিৰ অধিকাৰ যিখন মানে লেণ্ড প্ৰটেকশ্যন ৰাইট বিধানসভাত উত্থাপন হ'ব বুলি আমি আশা কৰি আছিলোঁ, কিন্তু চৰকাৰে এইটো আজিলৈকে কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এনেকুৱাবোৰ কাৰণতে আমি মানে বঞ্চিত হৈছোঁ, বা আমি মানে তেনেকুৱা ধৰণৰ বঞ্চিত অনুভৱ কৰিছোঁ, আৰু বঞ্চিত অনুভৱ কৰি দেখিলোঁ যে নহয়, আচলতে চৰকাৰে এটা তখামদৰ ৰাজনীতি লৈছে। কোনবিলাক জনগোষ্ঠীক, যে এতিয়া অসমত 6 জনগোষ্ঠীৰ কথাটো চৰকাৰে কৈ থাকে, আপোনালোকৰ মিডিয়াতো 6 জনগোষ্ঠীৰ কথা কৈ থাকে। কি অকল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ জনগোষ্ঠী সমস্যা সমাধান হ'ব নেকি? আপোনালোকৰ জৰিয়তেদি আমি চৰকাৰকো ক'ব বিচাৰিছোঁ আৰু মিডিয়া হাউচকো ক'ব বিচাৰিছোঁ যে অসম অকল 6 জনগোষ্ঠী হ'ব নোৱাৰে। আজি চাহ জনগোষ্ঠী আহিব, 2 বছৰো হোৱা নাই অসমত, কিন্তু তেওঁলোকক জনজাতিকৰণ কৰিব, আৰু 6000 বছৰৰ পৰা কলিতাসকল ইয়াত আছোঁ, আমাক জনজাতিকৰণ নকৰিব, এইটো কেতিয়াও হ'ব নোৱাৰে। 6 জনগোষ্ঠীৰ লগত যদি কলিতাসকলক জনজাতি নকৰে, তেতিয়াহ'লে কিন্তু চৰকাৰৰ এই যিটো ব্যৱস্থা, এই ব্যৱস্থাক আমি তীব্ৰ বিৰোধ কৰিম। অৰ্থাৎ কলিতাসকলক লৈ, অকল আমি কলিতাৰ কথাই কোৱা নাই, অসমত আৰু বহুত খিলঞ্জীয়া জনগোষ্ঠী আছে, এই আটাইবোৰ জনগোষ্ঠীকে জনজাতিকৰণ কৰি চৰকাৰে জনগোষ্ঠীয় সমস্যাটো সমাধান কৰিব লাগে। কিন্তু তাকে নকৰি যদি মানে কেইটামানক লৈ, তেওঁলোকক ভোট বেংকৰ স্বাৰ্থত যদি কেইটামান জনগোষ্ঠীক লৈ এই ব্যৱস্থাটো কৰে, তেতিয়াহ'লে তাৰ সুফল কিন্তু অসমৰ ৰাইজে নাপাব। যে অসম নামটো আমি এইকাৰণে মানে সলনি কৰিব বিচাৰিছোঁ যে অসম নামৰ এই ভূখণ্ডৰ আগৰ যিটো ভূখণ্ড আছিল, এই ভূখণ্ডৰ যি বুৰঞ্জী, এই বুৰঞ্জী সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে। আপোনালোকে অলপ আগতে কৈছোঁ যে বীৰ লাচিতক আজি বিশ্ব দৰবাৰত নিচে আমি ভাল পাইছোঁ, কিন্তু লাচিতৰ আগতেই মোগলক ইয়াৰ পৰা খেদি পঠাইছিল মহাৰাজ পৃথ্বীয়ে, কিন্তু পৃথ্বীৰ কথা চৰকাৰে এবাৰো চিন্তা কৰা নাই। আমি কুমাৰ ভাস্কৰ বৰ্মাৰ কথা কৈছোঁ। কুমাৰ ভাস্কৰ বৰ্মা এখন বিশাল দেশৰ অধিকাৰী আছিল, কিন্তু কুমাৰ ভাস্কৰ বৰ্মাৰ সম্পৰ্কত চৰকাৰে হয়তো এখন কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় তাত বনাই দিছে, তাতে চৰকাৰৰ দায়িত্ব শেষ হ'ব নোৱাৰে। কুমাৰ ভাস্কৰ বৰ্মাক প্ৰতিফলন হ'ব লাগিব। কুমাৰ ভাস্কৰ বৰ্মাক মাজত ৰাখি লাচিত আৰু চিলাৰায় আহিব লাগে। আমাৰ দাবী কুমাৰ ভাস্কৰ বৰ্মাৰ মাজত থাকিব লাগিব, তেওঁলোকতকৈ ঊৰ্ধত কুমাৰ ভাস্কৰ বৰ্মা। কুমাৰ ভাস্কৰ বৰ্মাক মাজত ৰাখি আমি লাচিত বা আমাৰ মানে চিলাৰায় বা চুকাফাক আনক আমি একো বেয়া নাপাওঁ, কিন্তু কুমাৰ ভাস্কৰ বৰ্মাক নস্যাৎ কৰি লাচিতক আগবঢ়াই নিব, আমাৰ চিলাৰায়ক আগবঢ়াই নিব, এইটোত কলিতা জনগোষ্ঠী কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। গতিকে এই কাৰণতে আমি প্ৰাগজ্যোতিষপুৰ দিৱসটো আমি উদযাপন কৰিব লৈছোঁ, আৰু চৰকাৰক কৈছোঁ অসম দিৱস চৰকাৰে কৰিব পাৰে। অসমে মানে বিভিন্ন ধৰণৰ দিৱস চৰকাৰে কৰি আছে, গতিকে আমি কৈছোঁ যে অকল অসম দিৱস হ'লেই নহ'ব, প্ৰাগজ্যোতিষপুৰ দিৱস হ'ব লাগিব। প্ৰাগজ্যোতিষপুৰ দিৱস হ'লে বাকী গোটেইবিলাক মুখীবোৰ হৈ যায়। গতিকে চৰকাৰক সেই অৰ্থতে আমি দাবী কৰিছোঁ যে আমাক প্ৰাগজ্যোতিষ দিৱস লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।